पीछे में ले आओ। आज का ये जो प्रोग्राम है हम लोगों ने मालिक पक्ष की तरफ से एक पुरस्कार वितरण का एक समारोह रखा था जिसमें कि जो सबसे अधिक प्राइज जिसका वर्किंग अटेंडेंस था उसके बेस्ट मानते हुए किया था। जो 90% जो अटेंडेंस हुआ था उसको फर्स्ट प्राइज, 85% सेकंड प्राइज और 80% थर्ड प्राइज दिया, जिसमें फर्स्ट प्राइज में हम लोगों ने मोबाइल वितरण किया जो कि 33 आदमी को मिला, सेकंड प्राइज में 30 आदमी को मिला और थर्ड प्राइज जो है सो 50 आदमी को दिया गया, जो टिफिन और वाटर फिल्टर दिया गया, जिसके लिए हम लोग अपने जो बात बोले थे स्टार्टिंग समय में उसको आज अपने वर्कर को दे करके पूरा किया। अब उम्मीद करते हैं कि अगले साल आने वाला साल भी हम लोग का अच्छा से निकल जाए और बागान उन्नति की तरफ बढ़े और वर्कर का भी सपोर्ट हम लोग को मिलता रहे और सबको सुखी शांति से रहे। ये जो आज प्रोग्राम यहाँ पे हुआ था, देखिए हम लोग अपनी तरफ से कोशिश करेंगे मालिक से बात करके कि अगले साल भी हम लोग कुछ उनको योगदान में देते रहें ताकि प्रोत्साहित करते रहें ताकि भविष्य हम लोग का बागान का अच्छा से चलता रहे, बागान भी अच्छा से चलता रहे। মতিনগর বাগিচা কর্তৃপক্ষৰ এইটো খুব উৎসাহজনক এটা অনুষ্ঠান বুলিয়ে মই ক'ব পাৰোঁ। আমাৰ শ্ৰমিক ৰাইজৰ ক্ষেত্ৰত আজি চাহ উদ্যোগৰ শ্ৰমিকৰ যি ভূমিকা সেইটো 100% হ'বই লাগিব আৰু বিগত দিনত আমি দেখিছোঁ আমাৰ শ্ৰমিকৰ ভূমিকা কিছু নিষ্ক্ৰিয় হৈ গৈছে। গতিকে বাগিচা কৰ্তৃপক্ষক আমিও অনুৰোধ জনাইছোঁ শ্ৰমিকসকলক কেৱল নটিচ বা কেৱল ভাবুকি দিয়ে কাম কৰাব নোৱাৰিব। আজিৰ দিন মানে কাল চেঞ্জ হৈছে, সময় পৰিৱৰ্তন হৈছে। গতিকে যিবিলাক শ্ৰমিকে সুন্দৰভাৱে নিয়মীয়াভাৱে কাম কৰে আৰু ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দেখুৱায় তেওঁলোকক আপোনালোকৰ তৰফৰ পৰা মালিক পক্ষৰ তৰফৰ পৰা উৎসাহজনক কিছুমান পদক্ষেপ লওক। সেই আমাৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মতিনগৰ কোম্পানীয়ে আজি 90 দিন টাৰ্গেট দিছিলে শ্ৰমিকসকলক। 90 দিনত কোনে কিমান দিন মানে ৰেগুলাৰ আহিব পাৰে, ঠিক তেনেকৈ 85 লৈকে আহিছে মানুহ, 5 দিন কিবা কাৰণত খুটীয়া, তেনেকুৱা 70 দিনলৈকে পূৰণ কৰিছে, তেওঁলোকে পুৰস্কৃত কৰিছে। আৰু 90 দিনত কোনে কিমান কামৰ পাৰফৰ্মেঞ্চ কৰিছে আজি দেখিছোঁ। 90 দিনত বা 82 দিনত শতকৰা হিচাপে 52 কেজি চাহপাত পাৰ ডেকে পাত ছিঙি দি আছিলে তেওঁলোকে। কোনোবা 50 কেজিকে দিছে, কোনোবা 60 কেজিকে দিছে, কোনোবা 30 কেজিকে দিছে। সেই মহিলা শ্ৰমিকসকলকো পুৰস্কাৰ দিছে। মই মতিনগৰ চাহ বাগিচা কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু আমাৰ শাখা সংঘৰ অন্যান্য চাহ বাগিচা কৰ্তৃপক্ষসকলকো এনেদৰে পদক্ষেপ লৈ শ্ৰমিকসকলক কামৰ প্ৰতি ধাউতি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমিও পৰাপক্ষত আমাৰ সংঘৰ তৰফৰ পৰা শ্ৰমিকসকলক নিয়মীয়া কাম কৰি যাবলৈ আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আছোঁ, যাতে শ্ৰমিক ফৰ্চটো ঠিক থাকিলে চাহ বাগিচাখন ঠিক থাকিব। ধন্যবাদ।